My dear students, today I start the second part of the chapter, The Portrait of a Lady, which is written by Khushwant Singh. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত খুশৱন্ত সিঙে লিখা দ্য পৰ্ট্ৰেট অফ এ লেডি পোষ্টৰ দ্বিতীয় পাঠটো লৈ আহিছোঁ। ইতিমধ্যে প্ৰথম পাঠটো তোমালোকৰ আগত আগবঢ়া হৈছে। নিশ্চয় সেই পাঠটো চাই তোমালোকে ভাল পাইছে। আজি তোমালোকৰ কাৰণে মই দ্য পৰ্ট্ৰেট অফ এ লেডি এই চেপ্টাৰৰ দ্বিতীয় পাঠ লৈ আহিছোঁ। অলৰেডি আমি এটা ভিডিঅ' কৰিলোঁ আৰু এই ভিডিঅ'ত মই তোমালোকৰ আগত লাইন বাই লাইন ৱাৰ্ড মিনিং সহ পাঠটি বুজাই দিবলৈ চেষ্টা কৰিম। দ্বিতীয় প্যাৰাগ্ৰাফ লৈ আহো। দ্বিতীয় প্যাৰাগ্ৰাফত আমাৰ কি আছে? She had always been short and fat and slightly veiled. She had always been short. তাই সদায় চাপৰ হৈ আছিলে and fat মানে শকত হৈ আছিলে and slightly veiled আৰু অলপ বেকা হৈ গৈছিল। মানুহ বুঢ়া হলে কি হয়? মানুহখিনি আমি জানো নহয়, বুঢ়া মানুহখিনি দিনে দিনে কি হৈ যায়? চাপৰ হয়, অলপ শকত হ'ব আৰু কি বেকা হ'ব। ঠিক আমাৰ লিখক খুশৱন্ত সিঙৰ আইতাকেও ঠিক তেনেকৈ বুঢ়া হৈছিল, সেইকাৰণে তেওঁ দিনে দিনে কি চাপৰ, শকত আৰু কি হৈছিল? বেকা হৈ গৈছিল। Her face was a crisscross of wrinkles running from everywhere to everywhere. তাইৰ মুখমণ্ডল কি হৈছিল? মুখমণ্ডলত ক্ৰিছ মানে মই কি কৈছিলো? যোগ চিহ্নৰ নিচিনা বেকা হয়। ৰিকেলছ মানে কোচ খায়। তাইৰ মুখমণ্ডলখন কোচ খাই যোগ চিহ্নৰ নিচিনা হৈছিল। ৰানিং ফ্ৰম এভৰিৱেৰ টু, মুখৰ প্ৰত্যেকটো ঠাইৰ পৰা সেই দাগবিলাক বা আঁচবিলাক এই ঠাইৰ পৰা আন ঠাইলৈ গৈছিল। No, we were certain she had always been as we had known her. নহয়, we were certain, আমি নিশ্চিত যে কি she had always been, তেওঁ সেই আগৰ নিচিনা আছিল as we known her, মই তেওঁক জনাৰ দৰে, মই যিমান দিনৰ পৰা জানো তেওঁ আগৰ দৰে আছিল। Old, so trivially old that she could not have grown older. তেওঁ কি বুঢ়া বা বুঢ়ী হৈছিল। so terribly old মানে ভয়ানকভাৱে তাই বুঢ়ী হৈ গৈ আছিলে। that she could not have grown older আৰু তাই ইয়াৰ পিছত আৰু older বা আৰু বুঢ়ী হৈ নাহে। and had stayed at the same age for 20 years. মই তাইক লগ পোৱা 20 বছৰ ধৰি তাই ঠিক সেম পজিশনতে আছে, সেম বয়সতে আছে। 20 বছৰ ধৰি যেনেকৈ চাইছো এনেকৈ আছিল। তাৰমানে আমাৰ লিখকে 20 বছৰ বয়সত এইখন লিখিছিল। She could never have been pretty. She could never have been pretty মানে তাই কেতিয়াও মনোমোহা বা সুন্দৰী নাছিল। But she was always beautiful. কিন্তু তাই সদায় বিউটিফুল আছিল, সুন্দৰী আছিল, কি আছিল? ধুনীয়া আছিল। She hobbled about the house in spotless white with one hand resting on her waist to balance her stoop and the other telling the beats of her rosary. She hobbled মানে তাই কি কৰিছিল? খুৰা মানুহৰ দৰে বেকা হৈ খোজ কাঢ়িছিল। She hobbled about the house মানে ঘৰত in spotless white মানে চিহ্ন বগা with one hand resting, এখন হাত ৰেষ্টিং কৰিছিল। কি কৰিছিল? এনেকৈ কঁকালত এখন হাত দি ৰেষ্টিং, এনেকৈ কঁকালত এখন হাত দিছিল, হাত দি এনেকৈ তেওঁ খোজ কাঢ়িছিল। আৰু এখন হাতেৰে কি কৰিছিল? তাই এই মালাৰ যে সেই মণিবিলাক আছে, যেনেকুৱা জপ মালাবিলাকৰ যে আমি মণিবিলাক থাকে, সেই মণি সেইবিলাকক কি বুলি কোৱা হয়? বিটছ। সেই বিটবিলাক এনেকৈ
কাউণ্ট কৰি আছিলে হয়নে যেতিয়া আমাৰ তিৰোতা মানুহে প্ৰে কৰে কেইবাবাৰ বা ভগৱানৰ নাম লয় বা আল্লাহৰ নাম লয় তেতিয়া সিহঁতে সেইবিলাক জপ কৰি থাকে কঁকালত ধৰি সেইটো কৰি আছিল যে টু বেলেঞ্চ হাৰ ষ্টুপ মানে তেওঁ কান্ধ আৰু কি মূৰ যাতে আগফালে হালি নাযায় ষ্টুপ the other telling the beads of her rosary আৰু আনটো হাতেৰে সেই জপমালা ৰজাৰী মানে জপমালাৰে কি কৰি আছিল এনেকৈ জপ কৰি আছিল her silver locks were scattered untidily over her pale puckered face her silver locks মানে আমাৰ লিখকৰ আইতাকৰ চুল ইয়াতে লক্স মানে চুলিবিলাক যে এটাৰ ওপৰত এটা এনেকৈ যি জটৰ নিচিনা হৈ যে মানে দীঘল শিকলিৰ নিচিনা হৈ গৈছে সেইটো ইয়াতে কি বুজাইছে লক্স বুলি বুজাইছে চুলিবিলাক কি শিকলিৰ নিচিনা হৈ গৈছে শিকলিৰ নিচিনা এনেকৈ দীঘল পৰি গৈছিল সেইটো কথা ইয়াতে কৈছে ওয়ার স্কেটাৰ্ড মানে হিষ্টৰিটো হৈ গৈছিল আনটাইডলি মানে একেলগে ওভাৰ হাৰ পেল পুকাৰ্ড ফেচ তাইৰ কি পেল মানে হেতা পৰা পুকাৰ্ড মানে কি ভাঁজ লগা মুখমণ্ডলৰ ওপৰত এণ্ড হাৰ লিপছ কনষ্টেণ্টলি মুভড ইন ইনএডিবল প্ৰেয়াৰ এণ্ড হাৰ লিপছ আৰু তাইৰ ওঠ কনষ্টেণ্টলি মানে একেবাৰে নিয়মিতভাৱে মুভড মানে উঠা নমা কৰিছিল ইনঅডিবল প্ৰেয়াৰ মানে নুশুনা মানে মনে মনে যিটো কি কৰে শব্দ নকৰা যিটো প্ৰাৰ্থনা তাতে ইয়েছ she was beautiful হয় তাই কি ধুনীয়া আছিল she was like the winter landscape in the mountains তাই কেনেকুৱা আছিল she was like the winter landscape তাই কেনেকুৱা আছিল winter landscape মানে শীতকালৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰ দৰে ইন দ্য মাউণ্টেইনছ মানে পৰ্বতত যে বা পাহাৰ পৰ্বতত যে শীতকালত প্ৰাকৃতিক দৃশ্য যেনেকুৱা হয় ঠিক তেনেকৈ তাক দেখাইছিল এণ্ড এক্সপান্স মানে তেওঁ বিস্তাৰিত কৰিছিল অফ পিয়ৰ হোৱাইট মানে বিশুদ্ধ বগা চেৰেনিটি মানে শান্ত ব্ৰেথিং পিচ মানে শান্তভাৱে কি কৰিছিল বিশুদ্ধ হোৱাইট চেৰেনিটি মানে শান্তভাৱে উশাহ লৈছিল এণ্ড কণ্টেইনমেণ্ট তৃপ্তিৰে শান্ত আৰু তৃপ্তিৰে তেওঁ উশাহ লৈছিল এতিয়া আমি থাৰ্ড পেৰাগ্ৰাফ লৈ আহোঁ থাৰ্ড পেৰাগ্ৰাফত কি কৈছে মাই গ্ৰেণ্ড মাদাৰ এণ্ড আই ওয়াৰ গুড ফ্ৰেণ্ডছ মোৰ আইতা আৰু মই ভাল বন্ধু আছিলোঁ মাই পেৰেণ্টছ লেফ্ট মি উইথ হাৰ when they went to live in the city and we were constantly together মোৰ পেৰেণ্ট মানে মা দেউতাই যেতিয়া মোক এৰি থৈ গৈছিল উইথ হাৰ মানে তাইৰ সৈতে মানে আইতাৰ সৈতে মোক এৰি থৈ গৈছিল when they went to live যেতিয়া সিহঁতে ইন দ্য চিটি মানে চিটিত বসবাস কৰিব লৈছিল এণ্ড উই ৱেৰ কনষ্টেণ্টলি টুগেডাৰ আৰু তেতিয়াৰ পৰা আমি একেলগে আছিলোঁ একেলগে বহুত সময় বহু বছৰ একেলগে আছিলোঁ शी ইউজ টু ৱেক আপ ইন দ্য মৰ্ণিং তাই মোক ৰাতিপুৱা জগাই দিছিল টোপনিৰ পৰা গেট মি ৰেডি ফৰ স্কুল আৰু মোক স্কুললৈ ৰেডি কৰি দিছিল সাজু কৰি দিছিল शी said her morning prayer in a monotonous song তাইৰ ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা তেওঁ এটা বিৰক্তিকৰভাৱে গান গাই কৈছিল while she bathed and dressed me in the hope that I would listen and get to know it by heart while মানে যেতিয়া তাই মোক গা ধুৱাই দিছিল আৰু কাপোৰ পিন্ধাই দিছিল তেওঁ আশা কৰিছিল যে তাই যদি এই এনেকুৱাই প্ৰাৰ্থনাখিনি গানৰ আকাৰে কয় তেতিয়াহ'লে মই সেইটো শুনা পাম আৰু সেইখিনি শুনি মই জানিব পাৰিম সেইটো অন্তৰৰ পৰা শিকিব পাৰিম আই লিসেন্ড বিকজ মই এইটো শুনিছিলোঁ কাৰণ আই লাভড হাৰ ভইচ মই তাইৰ ভইচটো মাতটো মই ভাল পাইছিলোঁ সেইকাৰণে মই এইটো শুনিছিলোঁ বাট নেভাৰ বদাৰ্ড কিন্তু মই তেতিয়াও টু লাৰ্ণ এইটো মই কেতিয়াও কি শিকিবলৈ চেষ্টা কৰা নাছিলোঁ আমি
পৰা নাছিল, এইটো আমনি লাগিছিল শিকিবলৈ, কিন্তু এইটো আমনি লাগিছিল শিকিবলৈ। দেন she would fetch my wooden slate which she had already washed and plastered with yellow chalk. তাৰপিছত তেওঁ কি কৰিছিল, মোৰ ফেচ মানে গৈ আনিছিল, মোৰ কি আনিছিল, মাই উডেন স্লেট, মোৰ কাঠৰ এই ফৰিখন লৈ আহিছিল, হুইচ হি হেড অলৰেডি ৱাশ্ড, যিটো তেওঁ ইতিমধ্যে তেওঁ ধুই পেলাইছে, এণ্ড প্লাষ্টাৰ্ড মানে সেই তাৰ ওপৰত চকেদি প্লাষ্টাৰ কৰি দিছে, য়েল্লো চকেদি প্লাষ্টাৰ কৰি দিছিল। এ টাইনি আৰ্ডেন ইংপট এণ্ড এ ৰেড পেন, তাৰপিছত কি এটা সূক্ষ্ম এটা মাটিৰ চিয়াহী পত্ৰ আৰু ৰঙা কলম, টাই দেম অল ইন এ বান্ডেল, সিহঁত এই গোটেইবোৰক তেওঁ একেলগে বান্ডেল হিচাপে বান্ধিছিল, এণ্ড হেণ্ড ইট টু মি, আৰু এইটো মোৰ হাতত তুলি দিছিল। আফটাৰ এ ব্ৰেকফাষ্ট অফ এ থিক ষ্টেল চাপাতি উইথ এ লিটিল বাটাৰ এণ্ড চুগাৰ স্প্ৰেড অন ইট, আফটাৰ মানে ব্ৰেকফাষ্টৰ পিছত, কিহেৰে ব্ৰেকফাষ্ট কৰিছিল লিখকে, যে ঠিক মানে শকত, ষ্টেল মানে বাহিয়া মানে আগদিনা বনোৱা, চাপাতি মানে ৰুটি বা পাওৰুটি বা কেক, ইয়াকে চাপাতি বুলি কয়। উইথ এ লিটিল বাটাৰ, অলপ বাটাৰ দিছিল, ঘিউ দিছিল, এণ্ড চুগাৰ স্প্ৰেড অন ইট, আৰু চেনি এইটোৰ ওপৰত কি কৰিছিল, ছটিয়াই দিছিল। উই ৱেণ্ট টু স্কুল, তাৰপিছত এইখিনি ব্ৰেকফাষ্ট হোৱাৰ পিছত আমি কি কৰিলোঁ, স্কুললৈ গৈছিলোঁ। She carried several stale chapati with her for the village dogs, তাইৰ সৈতে কিছুমান বাহিয়া চাপাতি গাঁৱৰ কুকুৰৰ কাৰণে লৈ আহিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় বুজি পাইছা, এই আজি মই তোমালোকৰ আগত পেৰাগ্ৰাফ 2 আৰু 3 পঢ়াইছো। অহা ক্লাছত পেৰাগ্ৰাফ 4 পৰা আলোচনা কৰিম। ষ্টে উইথ মি, থেংক ইউ।